নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী সাৱাহক সিটি 18 বিস্তৃত বাতৰি ৰাজ্যত পুনৰ 43 জন দেহত কৰোনা কোভিড-19 ধৰা পৰিছে আৰু কোভিড-19ত আক্ৰান্ত হৈছে ধুবুৰী 5 গৰাকী গোলাঘাটৰ 5 গৰাকী আৰু হেউটিয়াকৈ বৰপেটাত 3 গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-19ত বঙাইগাঁৱত এজন আক্ৰান্ত হৈছে কোভিড-19ত আৰু বাকি 29 জন কৰোনা আক্ৰান্ত বৰ্তমান চিনাক্ত কৰিব পৰা হোৱা নাই তেওঁলোকৰ জিলা কোভিড-19ত আক্ৰান্তৰ সংখ্যা ইয়াকলৈ বৃদ্ধি পালে 1100 গৰাকীলৈ ৰাজ্যত পুনৰ আক্ৰান্ত হৈছে 43 জনকৈ লোক কোভিড-19ত আক্ৰান্ত হৈছে ধুবুৰীৰ 5 গৰাকী গোলাঘাটৰ 5 গৰাকী বৰপেটাৰ 3 গৰাকী বঙাইগাঁৱৰ এজন আক্ৰান্ত হৈছে কোভিড-19ত আৰু 29 গৰাকীৰ জিলা বৰ্তমান চিনাক্ত কৰিব পৰা হোৱা নাই ইয়াকলৈ ৰাজ্যত কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 1100 গৰাকীলৈ বৰ্তমান 938 গৰাকী সক্ৰিয় ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে ইতিমধ্যে 125 গৰাকী আৰোগ্য লাভ কৰি হাস্পতালৰ পৰা মুকলি হৈ ঘৰলৈ গৈছে কিন্তু এই মুহূৰ্তৰ উদ্বেগজনক খবৰ যে ক্ৰমাৎ ঊৰ্ধ্বগামী হৈছে কোভিড-19ত সংক্ৰমণৰ পৰিসংখ্যা 1100 বৃদ্ধি হ'ল ৰাজ্যত এই পৰ্যন্ত কোভিড-19ত আক্ৰান্তৰ সংখ্যা আৰু ইফালে সমগ্ৰ দেশজুৰি উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত প্ৰায় 8000 লোকৰ দেহত কোভিড-19 পজিটিভ চিনাক্ত কৰা হৈছে আৰু এই গতিৰে বৰ্তমান অভিলেখ সৃষ্টি কৰিছে ভাৰতে তামিলনাডু তেলেংগানা আৰু অসমত একেদিনতে প্ৰায় শতাধিক লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ 24 ঘণ্টাত প্ৰায় 8000 লোকৰ কোভিড-19 পজিটিভেৰে অভিলেখ কৰিছে ভাৰতে মহাৰাষ্ট্ৰ তামিলনাডু তেলেংগানা আৰু অসমত একেদিনতে শতাধিক লোকৰ দেহত ধৰা পৰিছে কোভিড-19 শুকুৰবাৰৰ দিনটোত কৰোনা সংক্ৰমিত লোকৰ মৃত্যুৰ সংখ্যা 265 সমগ্ৰ বিশ্বত কোভিড-19 সংক্ৰমিত লোকৰ মুঠ সংখ্যাই অতিক্ৰম কৰিলে 60 লাখৰ ঘৰ কোভিড-19 সংক্ৰমিত হোৱা লোকৰ মৃত্যুৰ সংখ্যা হ'লগৈ প্ৰায় 3,67,000 মুঠ আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ ভিতৰত বৰ্তমান ভাৰতৰ স্থান নৱম প্ৰথম অৱস্থাত কৰোনাই সংঘাৰ চলোৱা দেশসমূহত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ সময়ত ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ 1,73,763 শনিবাৰে পুৱাৰ ভাগলৈ ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা এয়া ভাৰতত সংহাৰী ৰূপ লোৱা ৰাজ্যসমূহৰ ভিতৰত প্ৰথমে আছে মহাৰাষ্ট্ৰ শুকুৰবাৰৰ দিনটোত 2098 গৰাকী আক্ৰান্তৰে মহাৰাষ্ট্ৰই কৰিছে অভিলেখ ৰাজ্যখনত দিনটোত মৃত্যু ঘটিছে 116 গৰাকী লোকৰ কৰোনা সংক্ৰমণ ঘটা লোকৰ সংখ্যাই 62000 ঘৰ অতিক্ৰম কৰিলে ৰাজ্যখনত মহাৰাষ্ট্ৰৰ পিছতে শুকুৰবাৰৰ দিনটোত সৰ্বাধিক তামিলনাডুত ধৰা পৰে 874 গৰাকী সংক্ৰমিত ব্যক্তি ৰাজ্যখনত মুঠ সংক্ৰমিত ব্যক্তিৰ সংখ্যাই অতিক্ৰম কৰিলে 2000ৰ ঘৰ তেলেংগানাত শুকুৰবাৰৰ দিনটোত ধৰা পৰিল 169 গৰাকী কোভিড-19 পজিটিভ আনহাতে শুকুৰবাৰৰ দিনটোত 177 গৰাকী কোভিড-19 পজিটিভেৰে অসমত মুঠ সংক্ৰমিত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে হাজাৰৰ ঘৰ আনহাতে সংক্ৰমিত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে দিল্লী গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ পশ্চিমবংগ বিহাৰকে ধৰি কেইবাখন ৰাজ্যত চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ অন্তিম পৰ্যায়ত ভাৰতত দ্ৰুতগতিত ঘটা সংক্ৰমণে সৃষ্টি কৰিছে গভীৰ উদ্বেগৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আগন্তুক 3 দিনত আৰু বৃদ্ধি পাব পাৰে কোভিড-19 সংক্ৰমণ ঘটা লোকৰ সংখ্যা কাজিৰঙাৰ সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে এই কথা এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্যজুৰি যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ মাজতো কেনেদৰে বৃদ্ধি পাব কোভিড-19 অৰ্থাৎ কৰোনা ভাইৰাছৰ সংক্ৰমণ জুনৰ ভিতৰত সুস্থিৰ হ'ব অসম মই ভাবো 10 জুনৰ ভিতৰত আমি এটা স্থিতাৱস্থাত উপনীত হ'ব পাৰিম ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কিন্তু তেনে সময়তে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস 10 জুনৰ ভিতৰত সুস্থিৰ হ'ব অসম কাৰণ ক্ৰমে হ্ৰাস পাইছে বাহিৰৰ পৰা অসমলৈ অহা লোকৰ সংখ্যা 10 জুনলৈ হয়তো অন্ত পৰিছে বাহিৰৰ পৰা অহা জনস্ৰোত লাহে লাহে মানুহ অহাৰ সংখ্যাটো কমিছে মই ভাবো 10 জুনৰ ভিতৰত
আমি এটা স্থিতাৱস্থাত উপনীত হ'ব পাৰিম, ষ্টেবিলিটি পাই যাম 10 জুনৰ ভিতৰত। অৱশ্যে পৰৱৰ্তী 3টা দিনত ওলাব পাৰে অধিক সংখ্যক সংক্ৰমিত লোক, কাৰণ পৰৱৰ্তী 3টা দিনত প্ৰতিদিনে 10,000 পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগে। একেটা কাৰণতে শুকুৰবাৰে বৃদ্ধি পাইছিল মুঠ আক্ৰান্তৰ সংখ্যা। আগে পিছে আমাৰ টেষ্টিং 4,000 পৰা 5,000 হয়। যোৱাকালি আমি টেষ্ট কৰা ৰোগীৰ সংখ্যা 8,000 অতিক্ৰম কৰিছে। গতিকে সমানুপাতিকভাৱে কিছু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, কিন্তু তাৰ লগে লগে আমাৰ বহুত দিনত কোৱাৰেণ্টাইন কেম্পত থকা বহুত মানুহৰ ৰিজাল্ট আহিছে, বহুত মানুহৰ ঘৰতো ঘূৰি যাব পাৰিব। সেইকাৰণে মই ভাবোঁ যে এভাৰেজ যিটো আমাৰ 100 আছে সেইটোৱে আছিলে, কিন্তু যোৱাকালিৰ দিনটো আমি বহুত বেছি টেষ্ট কৰাৰ কাৰণে কিছু ৰোগীৰ সংখ্যা বাঢ়িছে, আৰু অহা 3 দিন আমি চেষ্টা কৰি আছোঁ টেষ্টৰ সংখ্যা 10,000ত ভৰি দিবৰ কাৰণে। গতিকে হয়তো অহা 3 দিন ৰোগীৰ সংখ্যা 2-এটা বাঢ়িবও পাৰে। শনিবাৰে কাজিৰঙাৰ মাণ্ডু অতিথিশালাত সংবাদমেলত ভাগ লৈ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এগৰাকী লোক এবাৰ কোভিড-19ত আক্ৰান্ত হলে পুনৰবাৰ নহয় বুলি পূৰ্বে মন্তব্য কৰা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই সংবাদমেলত কলে বন্তি শইকীয়া নামৰ মহিলাগৰাকী দ্বিতীয়বাৰৰ বাবে কোভিড-19 পজিটিভ হোৱাৰ সম্ভাৱ্য কাৰণ। ইয়াৰ ওপৰত সাউথ কোৰিয়াত এটা ভাল গৱেষণা হৈছে। তেওঁলোকে কৈছে যে ডেড চেল থাকে কাৰণে টেষ্টিঙত ওলাই আহে। সেইকাৰণে মই নাভাবোঁ যে তেওঁৰ শৰীৰত দ্বিতীয়বাৰ অৰিজিনেল কোভিড হৈছে, ডেড চেলবিলাকে ইণ্ডিকেট কৰে। তাৰ উপৰিও আন এটা দৃষ্টিভংগী হ'ল যে আমি আৰু এগৰাকী কেঞ্চাৰ পেচেণ্ট পাইছিলোঁ যাৰ প্ৰায় 32 দিনলৈ আছিলে। গতিকে দুইটাৰ কোনোবা এটা হ'ব, কিন্তু 14 দিনৰ পিছত ৰোগীয়ে বেলেগৰ গাত সংক্ৰমিত কৰিব নোৱাৰে। নিজৰ শৰীৰত থাকিব পাৰে কিন্তু বেলেগক দিব নোৱাৰে। সেইটো কাৰণে আৰু ভদ্ৰ মহিলাগৰাকীয়ে নিজে সাৱধানেও আছে আৰু ডক্টৰ নাৰ্ছকো সহযোগিতা কৰি আছে। গতিকে মই ভাবোঁ তেওঁ ভাল হৈ ঘৰলৈ ঘূৰি আহিব। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কলে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি কৰোনা প্ৰতিহত কৰাৰ যুঁজখন সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ আঁৰৰ শক্তিৰ কথা। ৰাইজৰ মাজত এটা প্ৰশ্ন হৈছে যে আপুনি ইমান অদম্য শক্তি ক'ৰ পৰা পাইছে? সেইটো এটা প্ৰশ্ন ৰাইজৰ মাজত। কালি আপুনি একে সময়ত গুৱাহাটী গ'ল, তেজপুৰ গ'ল, মঙলদৈ গ'ল, ৰাতি ইয়ালৈ আহিলে, আজি আকৌ গোলাঘাট, যোৰহাট। এই শক্তিটো ৰাইজৰ এইখিনি সময়ত কাম নকৰিলে কেতিয়া কৰিব, হয় নহয়? কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোৱাৰেণ্টাইন চেণ্টাৰত যোগাভ্যাস। কোৱাৰেণ্টাইন হৈ থকা লোকসকলক কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰিবলৈ দিয়া হৈছে যোগাসন। কিন্তু ক'ত আছে এই ব্যতিক্ৰমী কোৱাৰেণ্টাইন চেণ্টাৰটো? চাওঁ আহক। ৰাজ্যৰ ভিতৰত এক ব্যতিক্ৰমী কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে গোলাঘাটৰ এক কোৱাৰেণ্টাইন কেন্দ্ৰ। গোলাঘাট নগৰৰ সমীপৰ আধাৰ সত্ৰ বহুমুখী প্ৰকল্পৰ গৃহত চলিছে এই কোৱাৰেণ্টাইন কেন্দ্ৰ। কেন্দ্ৰটোত থকা লোকসকলক কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰিবলৈ দিয়া হৈছে যোগৰ প্ৰশিক্ষণ। সামাজিক দূৰত্ব বজাই ৰাখি কেন্দ্ৰত থকা 20 গৰাকী লোকক দিয়া হৈছে যোগৰ এই প্ৰশিক্ষণ। কেন্দ্ৰটোত খাদ্য যোগান, অন্যান্য সা সুবিধাৰ নিৰীক্ষণ কৰিছে বিধায়ক মীনাদ শইকীয়া তথা অঞ্চলটোৰ ৰাইজে। যে যিসকল লোক কোৱাৰেণ্টাইন চেণ্টাৰত থাকে তেওঁলোকে ইচ্ছাত বিচাত কৰি থাকে, কাৰণ তেওঁলোকৰ কাৰ্যসূচী হৈছে কি কেৱল খুৱাব লাগে, শুব লাগে, বহিব লাগে। এতিয়া কি কৰি থাকিব? তেওঁলোকৰ সময়ো নাযায়, বা তেওঁলোক এনেকৈ হ'লে আনহেল্ডি হৈ যাব, কাৰণ খোৱা বোৱাটো ভাল খাইছে, ইফালে ডাইজেষ্ট তেওঁলোকৰ নহ'ব পাৰে, একো নকৰা, শাৰীৰিক কাম একো হোৱা নাই। সেইকাৰণে আজিৰ পৰা মই কি কৰিছোঁ, যোগা টিচাৰ দুজনে অনুৰোধ কৰিলোঁ, তেওঁলোকে মোৰ অনুৰোধ মৰ্মে তেওঁলোকে আহি যোগাসনলৈ মান্তি হ'ল। আজিৰ পৰা তেওঁলোকক যোগাসন, প্ৰণায়াম এইবিলাক শিকাইছোঁ। আৰু এই যোগাসন কৰিলে ইমিউন ছিষ্টেম ষ্ট্ৰং হয় বুলি আমাৰ সকলোৱে জানে। তেওঁলোকে এইখিনি যদি কৰি থাকে তেওঁলোকৰ ইমিউন ছিষ্টেমো ষ্ট্ৰং হ'ব, আৰু লগতে এটা শাৰীৰিক ব্যায়ামো সদায় হ'ব।
বাগজানৰ তৈলখাদৰ গেছ বিস্ফোৰণৰ চতুৰ্থ দিন এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই তৈলখাদৰ গেছ নিৰ্গমন বিষাক্ত গেছে আগুৰি ধৰিছে বিস্তীৰ্ণ অঞ্চল আমি দেখুৱাইছিলোঁ বাগজানৰ তেলখাদৰ পৰা গেছ নিৰ্গমনে কৰা প্ৰদূষণৰ ফলত মাছ কাছকে ধৰি অন্য জীৱ জন্তুৰ মৃত্যুৰ বাতৰি এইবাৰ চাওক বাগজানৰ স্থানীয় লোকৰ বিপত্তি বাগজান অঞ্চলৰ দুখন গাঁৱৰ লোকে প্ৰাণৰ মমতাত ঘৰ বাৰী এৰি দিন কটাইছে আশ্ৰয় শিবিৰত কান্দোনৰ ৰোল জিলা প্ৰশাসনে তৎপৰতাৰে দুখন গাঁৱৰ প্ৰায় 700 লোকক স্থানান্তৰ কৰিছে এই আশ্ৰয় শিবিৰলৈ যোগান ধৰিছে খাদ্য সামগ্ৰীৰ অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই অনাকাংক্ষিত যিকোনো আপতকালীন পৰিস্থিতিৰ সন্মুখীন হ'লে শিবিৰৰ লোকসকলক তৎকালে স্থানান্তৰ কৰিব পৰাকৈ সাজু ৰাখিছে 3খন বাছ কিন্তু সেয়াই যেন সন্তুষ্ট কৰিব পৰা নাই স্থানীয় লোকসকলক সকলো খৰ্গহস্ত অইল ইণ্ডিয়াৰ বিৰুদ্ধে অইল কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই তেওঁলোকে মুখামুখি হ'ব লগা হৈছে এনে অনাহুত পৰিস্থিতিৰ ভূগৰ্ভৰ পৰা প্ৰায় 300 কিলোমিটাৰ বেগেৰে নিৰ্গত হৈ থকা ৰাসায়নিক গেছ আৰু খনিজ তেলে বাগজান তেলখাদক কেন্দ্ৰ কৰি প্ৰায় 2 কিলোমিটাৰ অঞ্চলৰ বায়ু বিষাক্ত কৰি পেলাইছে সংকট নামিছে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যলৈ কিন্তু তৈলখাদৰ গেছ নিৰ্গমন নিয়ন্ত্ৰণলৈ আনিবলৈ এতিয়াও ঘটনাস্থলীত উপস্থিত হোৱা নাই বিশেষজ্ঞৰ দল ইপিনে আশ্ৰয় শিবিৰত চৰম আতংকত সময় কটাইছে লোকসকলে কাৰণ বহু লোকৰ পশুধন বন্দী হৈ আছে প্ৰদূষিত বায়ুৰ মাজতে আমাৰ ঘৰত জীৱ জন্তু তামোল বাঁহ চাহ বাগান আদি কৰি ইমান যে অনিষ্ট হৈছে আমি খাই সুখী হ'ব পৰা নাই ৰাতি আমি টোপনি যাব পৰা নাই মাত্ৰ আশ্ৰয় থাকিবলৈ দিছে আৰু থাকিছোঁ আমাৰ ঘৰত বহুত গৰু ছাগলী হাঁহ কুকুৰা আদি কৰিলেকে আমি তাতে এৰি থৈ আহিবলগীয়া হৈছে দৰ্জা বন্ধ কৰিছোঁ ভিতৰৰ বস্তু ভিতৰতে আছে অসম চৰকাৰ অনুৰোধ জনাইছোঁ এইটোৱে আমাৰ আমি খাই বৈ সুখী একো হোৱা নাই খাই পোৱা নাই শুই টোপনি যাব পৰা নাই আমি এই অনুৰোধ জনাইছোঁ অসম চৰকাৰ আদিৰ ভিতৰত যেন এই জুইকুৰা যেন বন্ধ কৰি দিয়ে যেন ছ'চিয়েল ডিষ্টেঞ্চিং নাই যেনেধৰণে থাকিব লাগে এতিয়া কৰোণা আতংকৰ সময় যেনেধৰণে থাকিব লাগে সেইটো হোৱা নাই চকুৰ আগতে তেওঁলোকৰ গৰু ছাগলী হাঁহ কুকুৰা মৰি আছে এতিয়ালৈকে কিন্তু খাদ্য ব্যৱস্থা নাই গৰু ছাগলী হাঁহ কুকুৰা খাদ্য ব্যৱস্থা নাই একেবাৰে নাই ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত দিন কটোৱা লোকসকলৰ পৰিস্থিতিৰ বুজ ল'লে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে তেখেতসকলে ইতিমধ্যে চেষ্টা কৰি আছে আৰু নিশ্চয়তে আমি আশা কৰিছোঁ এইটো যিমান পাৰে সোনকালে যদি এয়া কণ্ট্ৰল হৈ যায় তেতিয়াহ'লে ভাল হ'ব বাহিৰৰ পৰাও যদি চাইণ্টিষ্ট যদি আনিবলগীয়া হয় বাহিৰৰ পৰা যদি মানুহ আনি পেলাই অতি শীঘ্ৰে আচলতে কণ্ট্ৰল কৰি পেলাই এই আমাৰ স্থানীয়বাসী ৰাইজক ইয়াত যাতে নিৰাপত্তা আমি দিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰা হ'ব আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি গেছ নিৰ্গমনে ক্ষতিগ্ৰস্ত কৰাসকলক উচিত ক্ষতিপূৰণৰ দাবী জনালে বিধায়ক সুৰেন ফুকনে তেওঁলোকৰ যিখিনি আছিলে হাঁহ কুকুৰা কিন্তু তেওঁলোকৰ এৰি থৈ আহিবলগীয়া হৈছে আৰু তাৰ ফলত এৰি থৈ আহিবৰ ফলত কিন্তু তেওঁলোকৰ যথেষ্ট মানে অন্তৰ্ধান হৈছে চুৰিও হৈছে গতিকে তাৰ কাৰণে প্ৰশাসনে কিবা ব্যৱস্থা ল'বৰ কাৰণে আমি তেওঁলোকক এটা অনুৰোধ কৰিছোঁ আৰু যথেষ্ট তেওঁলোকে এটা ভয়ত মানে বিভত হৈ আছে বাগজানৰ পৰা উপাসনা গোস্বামী আৰু ৰীনা কাকতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট
যোৰহাটত স্বাস্থ্যখণ্ডৰ বাহিৰৰ প্ৰতিষ্ঠানত প্ৰথমবাৰৰ বাবে তথা ৰাজ্যৰ অষ্টমটো কোভিড-19 টেষ্টিং লেবৰেটৰী স্থাপন কৰা হৈছে। যোৰহাটৰ CSIR নেষ্টত স্থাপন কৰা অত্যাধুনিক কোভিড-19 পৰীক্ষাগাৰটো শনিবাৰে উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে নেষ্ট কৰ্তৃপক্ষই তেওঁলোকৰ ৰাষ্ট্ৰীয় গৱেষণাগাৰটোত কোভিড-19ৰ নমুনা পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰিব পৰা একাংশ যন্ত্ৰৰ সহায়ত এটা অত্যাধুনিক লেবৰেটৰী নিৰ্মাণ কৰিছে। অসমৰ RMRC লাহোৱাল আৰু 6খন মেডিকেল কলেজত বৰ্তমানলৈকে মুঠ 7টা লেবৰেটৰীত এই পৰীক্ষা হৈ আছিল। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আন গৱেষণাগাৰসমূহকো আহ্বান জনাইছে নেষ্টৰ দৰে এনে লেবৰেটৰী স্থাপন কৰিবলৈ। Today is a milestone and today is a historical day for all of us because for the first time outside the medical college stream we are opening a COVID testing laboratory in CSIR Northeast Institute of Science and Technology. This institute is basically for science and research, but still at the time of crisis faced by the nation, CSIR has come forwarded and joining hands with Government of Assam to test COVID patients. In Assam, probably next 2 to 3 days, we will touch 1 lakh milestone. Our total testing will be cumulatively will reach the number 1 lakh in 2 or 3 days. But we want to do more and more tests so that we always in a position to separate COVID patients from the society. As of now, our strategy is working very nicely, and probably with the addition of this lab, our testing capacity will go up. I would like to offer my deep gratitude to the director and all the scientists and staff of Northeast Institute of Science and Technology for the cooperation they have extended to all of us. And definitely we will work together, and there are many other fields where we can work together, and definitely I am looking for a most intense and bigger partnership with this Institute of Excellence. সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে আজিৰ দিনত আমাৰ 6খন চিকিৎসা মহাবিদ্যালয়ত আমাৰ টেষ্টিং লেব আছে। তাৰ উপৰিও আমাৰ RMRC লাহোৱালেও অসম চৰকাৰক টেষ্টিঙৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। এই 7টা অনুষ্ঠানৰ যোগেদি আমি ইতিমধ্যে প্ৰায় 85,000 টেষ্ট আজিলৈকে কৰিব সক্ষম হৈছোঁ, আৰু অনাগত 2-3 দিনত আমি 1 লাখৰ সংখ্যা চুবৰ বাবে গৈ আছোঁ। ইমান দিনে আমি মেডিকেল কলেজ আৰু ICMR ছেটআপৰ ভিতৰতে আমাৰ টেষ্টিং হৈ আছিল। আজি প্ৰথমবাৰৰ বাবে নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি, যি এটা CSIR গৱেষণামূলক অনুষ্ঠান, তেওঁলোকে আগবাঢ়ি আহিছে যে অসম চৰকাৰৰ দায়িত্বৰ লগত কিছু পৰিমাণেও হ'লেও আমাক সকাহ দিবৰ কাৰণে তেওঁলোক আগুৱাই আহিছে। মই অসম চৰকাৰৰ হৈ তেখেতসকলক ধন্যবাদ জনাইছোঁ, আৰু অসমত প্ৰতিষ্ঠিত আন ৰিচাৰ্চ ইনষ্টিটিউটসমূহকো এই ধৰণে COVID-19 টেষ্ট লেবৰেটৰী স্থাপন কৰাৰ বাবে মই আহ্বান জনাম, যাতে সকলোৱে একেলগে আমি এই পেণ্ডেমিক বা এই মহামাৰীৰ বিৰুদ্ধে আমি যুঁজিব পাৰোঁ। কেমেৰাৰ সন্মুখতে 2 ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। হাতে হাতে লাঠি লৈ গুৰুলকৈ প্ৰহাৰ কৰিলে এজনে আনজনক। ধুবুৰীৰ বটেৰ হাতত সংঘটিত হ'ল এই ভয়ংকৰ মাৰপিটৰ ঘটনা। ভূমি বিবাদক কেন্দ্ৰ কৰি 2 পক্ষৰ মাজত হোৱা মাৰপিটত আহত হৈছে মহিলাসহ 10জনকৈ লোক। ইপিনে ঘটনাস্থলীত ছাগলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে 2 পক্ষৰ 12জনকৈ লোকক। লগতে আহত লোকসকলক ভৰ্তি কৰোৱা হয় হালাকুৰা চিকিৎসালয়ত। 2টা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। ভূমি বিবাদক কেন্দ্ৰ কৰি 2 ফৈদৰ মাজত এনেদৰে হতাহতিৰ সৃষ্টি হয়, আৰু কেমেৰাৰ সন্মুখতে 2 ফৈদৰ মাৰপিট। হাতে হাতে লাঠি লৈ গুৰুকৈ প্ৰহাৰ কৰিলে এজনে আনজনক। এয়া ধুবুৰীৰ বটেৰ হাতৰ দৃশ্য। বটেৰ হাতত সংঘটিত হয় ভূমি বিবাদৰ এই ভয়ংকৰ পৰিণতি।
ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত হোৱা মাৰপিটত আহত হৈছে মহিলাসহ 10জনকৈ লোক ঘটনাস্থলীত ছাগলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে দুয়ো পক্ষৰ 12জন লোকক লগতে আহত লোকসকলক ভৰ্তি কৰোৱা হয় হালাকুৰা চিকিৎসালয়ত বটেৰহাট অঞ্চলত সংঘটিত হৈছে এই ঘটনা ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত মাৰপিট হাতে হাতে লাঠি লৈ ইজনে সিজনক কোবাইছে প্ৰথমে হতাহতি আৰু তাৰ পিছত লাঠিৰে কোবাইছে ইজনে আনজনক ইতিমধ্যে দুই ফৈদৰ এই মাৰপিটৰ ঘটনাত আহত হৈছে 10জনকৈ লোক আৰু কেমেৰাৰ সন্মুখত সংঘটিত হয় এই প্ৰচণ্ড মাৰপিটৰ ঘটনা মহিলা শিশু সকলো নামি পৰিছে এই দুৰ্বাদৰ কাজিয়াত আৰু দুই ফৈদে হাতে হাতে লাঠি লৈ ইটোৱে সিটোক আক্ৰমণ কৰিছে কেমেৰাৰ সন্মুখত সংঘটিত হৈছে এই প্ৰচণ্ড মাৰপিটৰ ঘটনা ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ লগত জড়িত থকাৰ বাবে 12জনক আটক কৰা হৈছে আহতসকলক হালাকুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ছাগলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় পুৰুষ মহিলা সকলো নামি পৰিছে এই প্ৰচণ্ড মাৰপিটৰ ঘটনাত ভূমি বিবাদক কেন্দ্ৰ কৰি উমি জ্বলি আছিল জুই আৰু তাৰ পিছতে দুই ফৈদে এনেদৰে হতাহতি তথা লাঠিৰে ইজনে সিজনক কোবাই প্ৰচণ্ড মাৰপিটত লিপ্ত হ'ল আৰু কেমেৰাৰ সন্মুখত সংঘটিত হ'ল এই প্ৰচণ্ড মাৰপিটৰ ঘটনা আমার জমিনত আমি নিজে বেড়া দি আছিলো বেড়া থাকা অৱস্থা আমি বেড়াটো মুকাম্মল দি দিছোঁ দিয়াৰ পিছত আমাৰ জমিন আমি বেড়া দিছোঁ সিহঁতৰ পিছত আহি পেলাই লাঠি ঠেঙা লৈ ডেগাৰ চেগাৰ লৈ বাঁখি ঘণ্টা লৈ সিহঁতে আহি আমাৰ ওপৰত হামলা কৰিছে সিহঁতে আমি মাৰামাৰি কৰিবলৈ যোৱা নাই সিহঁতক মাৰিবলৈ যোৱা নাই আমি আপচত যিটো আমাৰ জমিন ভাগ কৰি দিছিল সেই জমিনটোত আমি নিজে সিহঁতে নিজে খুঁটি কাটি দিছিল খুঁটি কাটি দিয়াৰ পিছত আমি সেই খুঁটি কাটাৰ জমিনটোত আমি মানে বেৰা দিছোঁ খুঁটি তাতে আছে খুঁটিবিলাকে আগপিছ নুগুচি গুৰু গোসাঁই নামানি এনেদৰে ইজনে আনজনৰ ওপৰত জঁপিয়াই পৰিছে ভূমি বিবাদক কেন্দ্ৰ কৰি কাজিয়া সূত্ৰপাত হৈছে দুটা ফৈদৰ মাজত আৰু তাৰ পিছতে এনেদৰে টিনৰ বেৰ ভাগি ইজনে আনজনৰ ওপৰত জঁপিয়াই পৰিছে হাতে হাতে লাঠি লৈ ইজনে আনজনক কোবাইছে শিশুৰ পৰা যুৱক যুৱতী মহিলা সকলো নামি পৰিছে এই প্ৰচণ্ড মাৰপিটৰ ঘটনাত মহিলাসহ 10-12জনকৈ লোক আহত হৈছে এই আক্ৰমণৰ ঘটনাত ইতিমধ্যে ছাগলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে দুয়ো পক্ষৰ 12জনক আটক কৰা হৈছে এই ঘটনাত লিপ্ত থকাৰ বাবে আৰু আহতসকলক হালাকুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে এই মাৰপিটৰ ঘটনা কেন্দ্ৰ কৰি বটেৰহাটত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ এই সন্দৰ্ভত আমি অধিক খবৰ লাভ কৰিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি জনাইছো যে প্ৰথম অৱস্থাত কাজিয়াৰ সূত্ৰপাত হৈছিল দুটা ফৈদৰ মাজত আৰু কাজিয়াৰ সূত্ৰপাত হোৱাৰ পিছতেই হাতে হাতে লাঠি লৈ ওলাই আহিল একাংশ লোক আৰু টিনৰ বেৰ ভাঙি এনেদৰে ইজনে আনজনৰ ওপৰত জঁপিয়াই পৰিছে আৰু এই সমগ্ৰ ঘটনা সংঘটিত হৈছে অন কেমেৰাৰ সন্মুখতে জঁপিয়াই পৰিছে ইজনে আনজনৰ ওপৰত দীঘল দীঘল বাঁহ লৈ দীঘল দীঘল লাঠি লৈ ইজনে আনজনৰ ওপৰত উপৰ্যুপৰি প্ৰহাৰ কৰা দৃশ্যবন্দী হৈছে আমাৰ কেমেৰাত আৰু এনেদৰে দুই পক্ষই আইন হাতত তুলি লৈ এক প্ৰচণ্ড মাৰপিটৰ ঘটনাত লিপ্ত হ'ল যি ঘটনাত আহত হ'ল প্ৰায় 10-12জনকৈ লোক আৰু চিটি 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ
জুন মাহৰ পহিলা সপ্তাহত ঘোষণা কৰা হ'ব HSLCৰ ফলাফল। এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়া খালি শ্বপিং আমি পুনৰ জনাইছো জুন মাহৰ পহিলা সপ্তাহত ঘোষণা কৰা হ'ব HSLCৰ ফলাফল। এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেজপুৰত এই মন্তব্য আগবঢ়ায় শিক্ষামন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে উল্লেখ কৰা হৈছিল যে জুন মাহৰ পহিলা ভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল দিয়া হ'ব আৰু ঠিক তেনেদৰেই জুনৰ পহিলা সপ্তাহতে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি তেজপুৰত ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া খালি শ্বপিং মলে আছে আৰু তো বাকী একো লকডাউন নাই। গতিকে মই ভাবোঁ যে 1 তাৰিখে ভাৰত চৰকাৰৰ পৰা যি নিৰ্দেশ আহে আমি তাকেই পালন কৰিম। চেলুনতো ঘৰে ঘৰে গৈ কাটিব পৰা অৱস্থাত আছেই, খালি চেলুনখন খোলা নাই। মই ভাবোঁ যে লাহে লাহে আমি এইবোৰ খুলি দিব পাৰোঁ, বিশেষ অসুবিধা নহয়। ৰিজাল্ট জুনৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ৰিজাল্ট ওলাব। যদি ৰাতিৰ ভিতৰতে আমি হস্পিটেল বনাব পাৰোঁ, ৰাতিৰ ভিতৰতে যদি UV ৰে লৈ আহি কানাডাৰ পৰা আমি ডিছইনফেক্টেড হস্পিটেল বনাব পাৰোঁ, স্কুল কলেজো আমি 48 ঘণ্টাৰ ভিতৰত সাজু কৰি ল'ব পাৰিম। বৰ্তমান ৰাজনীতি কৰাৰ সময় নহয়। অসমৰ ৰাইজৰ সন্মুখতে যি চলি আছে দেখি আছে, ৰাইজে তাক প্ৰত্যক্ষ কৰিছে আৰু মই ভাবোঁ যে এতিয়া ৰাজনীতিৰ কথা ক'লে, ৰাজনীতি কৰিলে ৰাইজে বেয়া পাব। যেতিয়া ৰাইজে এটা বানপানী কোভিড লৈ এটা দুৰ্যোগৰ সময়ত আমি ৰাজনৈতিক কথা বতৰা পাতাতকৈ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী ডাক্তৰ নাৰ্ছসকলৰ উৎসাহ বঢ়োৱা কামতহে আমি নিজক নিয়োজিত কৰিব লাগে। মই ব্যক্তিগতভাৱে বিচাৰোঁ যে অন্ততঃ 15 জুনৰ পৰা ক্লাছ 10 আৰু 12ৰ ল'ৰা ছোৱালীয়ে ক্লাছ কৰিব পালে ভাল, নহ'লে শিক্ষাবৰ্ষত ক্ষতি হ'ব। কিন্তু এই ক্ষেত্ৰত সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব। City 18ত খবৰৰ ধাৰা অব্যাহত থাকিব। তাৰ পূৰ্বে সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ।